কৰি দিব গাইস কমেন্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিও চাই কেনা লাগে কচোন মজা মজা আৰু কোডা এইবাৰ তুমিও যাবা বুলি এইবাৰ ৰাইডত মস্তি আছে তাত গাইস চাই লাও ইনকে মানে এটা ষ্টেণ্ডাল যে আনছিল এটলাটো বেলেগ কামত নাহিল ইনকে বঢ়িয়াকে মানুহক কৈ দিব কাষত মই মানে ঘৰত কৈছিল যে আজি আমাৰ লগত ব্লগ বনাব কিন্তু ইটালৈকে এটা কন্টেন্টও দিয়া নাই মোক ই ঘুমে আছে এতে গাইস মোৰ এক্সিডেন্ট হ'ল বে অলপ দুৰ্বল হৈছে সেকেন্ড চ্যানেলটোৰ ভিডিও এডিট কৰি আছে এটা চ্যানেললে বাৰা নাই দুটা চ্যানেল খুলিছ পইচা লাগে আমাক পইচা আজি ঘৰত যি হাপাৰৰ দুটামান পুহিবা লাগিছিল সিহঁতক খোৱালি চানা দিমা দি হলেও 2 পইচা ইনকাম কৰি দিলা গৈ তাৰ মানে গাইছ কি কৈছি মোকে কৈছি দে আকৌতো নকৰো না ঘৰত ঘুমে হেল্ল' গাইছ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল ব্ৰাদাৰ্ছ কালেকশ্যন আজি হ'ল বৃহস্পতিবাৰ হয় না আবু য়েছ বৃহস্পতিবাৰ এইকাৰণে অলপ আমি মানে ফুৰিও মানে বেছি দূৰত নাযাওঁ পথৰ ফালে যাওঁ আৰু যাব আমাৰ লগত মেট্ৰিক কেণ্ডিডেট মই খুচি দিম এক্সিডেণ্ট ভাই তো গুছিছা এক্সিডেণ্ট কৰ পাগলাই এইবাৰ বাইপে কৈছে বহুত পইচা খেদালি নাংগে আৰু তই পাই চালা তলে হা মানে স্কিন কেয়াৰ কৰা হৈছো অলপ স্কিন কেয়াৰ ৰোগা আপি লাগে না অলপ চকুটো কলা হৈ যাব ৰ'দ পৰি কিনে সেইকাৰণে চশমা জোৰা পিন্ধিছো ছান ক্ৰীমটো লগাইছো SPF 50 গাইস আপি পালি আনাই পাম কলা হলেও পাম নিগ্ৰো হলেও পাম শুনা কেনে পাইছা 40 বছৰ নাপেছা নিগ্ৰো হলেও গাইস চাই থাক যাই দেখো দে মানে তো গমিছে না বান্দারে তাল কথা কৈ লাভ নাই দে গাইস আহি পালো আমাৰ অপসৰা কাৰণ আমাৰ কাম বন নাই সদায়তে মৰিবা হু আৰু আমাৰ লগত আজি আমাৰ বাবু এটা আহিছে মানে সাবস্ক্ৰাইবাৰ বাবু হাও এৰ বাছত যাম বা দৌৰি থগা বাবু দা তুই বিৰাট কিবা এটা কৈ দা বাবু লাইক কৰি দিব গাইস কমেন্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিও চাই কেনা লাগে কচোন মজা মজা আৰু কোডা এইবাৰ তুমিও যাবা বুলি এইবাৰ ৰাইডত চাইকেলত মও যাম মানে তো চাই থাকক না কি সকলে ভিডিও গেলা বাবু বঢ়িয়া ভাত খাইছ না নাই ঘৰবে ভাত কিলো খাবা নৰো দা বছৰত দা তো গাইস আমাৰ সেকেন্ড চ্যানেলটো যোনটো আছে হেতুৰ কাৰণে অলপ আমি মানে অলপ ৰিঅ্যাকচন বা ৰস্টিং আন টাইপৰ কিবা ভিডিও বনাম বুলি ভাবিছো আজি ষ্টেণ্ড লৈছো একদম বঢ়িয়াকে পালি এতে বানে দিম নলি ঘৰত যাই বানাম মানুহে তাৰ কাৰণে ৰিলছ আছে মানে ৰিলছৰ ওপৰতে বনাম দা আৰু হেতুৱে মানে মেইন কন্টেন্ট সবৰে এই মানুহে ৰিলছে সৰুকৈ দি কপিৰাত লাগো অলচিনা মাল অলচিনা বঢ়িয়া মাল মানে ৰিলছ আৰু তো কি লাগে নো তই কি খুলি থাকানো হেতলা দেখাবা উনি গৈছি তো ৰাইজে দেখে কৰিম না ভিডিও তো করবি মই ক্যামেরাম্যান তোকে স্ট্যান্ডাল তোকে বেশি রুগা গম পা না কেনা দেখি তো মই আপি পড়তেছি তুমি পারা নাই ডিফারেন্স এতুৱে এতু ইনো পার্সোনাল কই দিলি তই এতু পার্সোনাল কি শুনছ না ই আপি পড়তেছি মই বলে পারা নাই এতু ডিফারেন্স না না হে না না তথাপিও কিন্তু তো আমার লগত আইবা লাগা আইছি বাবু এতু মোর বেদলা সরত অ্যাক্সিডেন্ট উইলে দিম তোর কপলৰ আছিলা এটা ৰেকৰ্ডিং কৰিব লাগিব ওকে নিশ্চয় আমি দান পৰীক্ষা আছে সব দান ঘৰৰ পৰা মই কালিও নাম আৰু খানে শৰ্ট ফিল্ম নহয় আৰু এটা কিবা এটা বানাম সদায় আছো কেইটা 10টাত মই তাৰ ৰাতি আছো না মোৰ কেমেৰা ভাল নহয় ৰাতি ৰেকৰ্ডিং ভাল নহয় দিনতে কৰিম দে গাইস ৰাতিপুৱা উঠি 10টা বজা উঠি কিনে মা কৈছে যি মাছ আদি মাও আনিলা বঢ়িয়াকে একদম গিলাচ এটা চাউজি গৰম পানী মই কলো কি গৰম পানী দিলি যি নিমখ চেনি চাফাত আৰু গেছটো আনি দি ভালকে চাহ খুৱাম যা গাইছ নাখকাই চুয়ে গাইছ আজি লগৰ এতিয়া বৰ্তমান খবৰে দে উপায়তো নাই আকৌ নকৰো কাম বন হা এই জীৱন দে নাখাওঁ দে মই আকৌ দে তো গাইছ আমি এই অপচৰা মানে অলপ আউকে আহিলো দক মানে এখিনি জেগা আপোনালোক দেখাই নাই এখনিতো আমি মাজে মাজে বহি থাকো মানে আগতে বৈছিলো একো গৰমৰ দিন পৰিলে আমি এতে বৈছিলো যেতিয়া আমি ভিডিঅ' কৰা নাছিলো গেম চেম খেলিছিলো পাবজি চাবজি আৰু এতিয়া ভিডিঅ'টোৰ কথা ভাবিছো আমি কেনে আনকে বনাম ভাল হ'ব ন হে গালি নাপৰো অলপ মৰম কৰিবি ডাবুল মিনি হে তো সেনা আনকে কিবা এটা বানাম দক আৰু নাই কি বেছি সময় নাই এটা বাজিলে বানাই ভাল নেকি এতে বানাবি না অপচৰতে বানাবি আৰু এটা পাৰি কিন্তু এতিয়া ৰ'দ অপচৰ অলপ ছায়া আছে আৰু এখনি বহুত দূৰ হয় ইয়াৰ মানে কথা মানুহ মাৰিলে আৰু ঘৰ কিনকে পাব মাৰি ফেলব ডাইৰেক্ট কথাটো লজিক নাই কথা লজিক না কি ক গাইছ
শ্বুটিংটো আমি কৰি লওঁ জিজ্ঞাসে যদি আমাৰ শ্বুটিঙৰ ভিডিঅ' কৰে সেনালি দেখা পাব আমি কেনে আনকে কৈছোঁ আৰু যদি নকৰে তেন দেখা নাপায় আৰু সেইখিনি দক চাই থাকক তো গাইছ আমাৰ ছেকেণ্ড ভিডিঅ'ৰ কাৰণে আমি ছেটআপ কৰি দিলোঁ ছেটআপ মানে আমাৰতো সস্তীয়া ছেটআপ গাইছ চাই লওক এনেকে মানে এটা ষ্টেণ্ডাল যে আনিছিলোঁ এইটো বেলেগ কামত নাহিল এনেকে বঢ়িয়াকে মানুহটো বহি থাকিব কাষত মই বহি থাকিম কেমেৰাত যদি দেখা পাইছে এনেকে থাকিব আৰু গাইছ ই মানে ঘৰত কৈছিল যে আজি আমাৰ লগত ব্লগ বনাব কিন্তু এতিয়ালৈকে এটা কণ্টেণ্টো দিয়া নাই ই মোক ই ঘুমাই আছে ইয়াতে নহয় গাইছ মোৰ এক্সিডেণ্ট হ'ল অলপ দুৰ্বল হৈছোঁ মাথা পাতলা আহিছে নেকি দে গাইছ আমি ছেকেণ্ড ভিডিঅ'টো কৰি লওঁ মানুহক এক্সাইটেড না একদম ফালি চিৰি ৰোষ্ট কৰিবা না গাইছ পেন উৰি আছে পাৰিবা না ৰোষ্ট কৰিবা এই গাইছ ভিডিঅ'টো কৰি লওঁ তাৰপিছত লগ পাই আছো তহঁতক গাইছ এতিয়া পল্লৱ দা ভিডিঅ' ছেকেণ্ড চেনেলটোৰ ভিডিঅ' এডিট কৰি আছে এটা চেনেলে বাঢ়া নাই দুটা চেনেল খুলিছ পইচা লাগে আমাক পইচা 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 এটা হওক দেচোন আৰু গাইছ এইটো ভিডিঅ' আমি যোনদিনা পাব মানে এইটো যোৱাকালি হ'ব তাৰে তেতিয়ালৈকে আমাৰ এইটো চেনেলৰ ভিডিঅ'টো আমাৰ ৰিলিজ হৈ যাব গতিকে কোনোবাই যদি চনাই নহ'লে যাই চাই আহক গানটো গাইছ এইটোৰ কমেণ্ট পিন কমেণ্টত মই লিংকটো দি দিম ডেছক্ৰিপশ্যনতো দি দিম যাই কিনে চাই আহিব আৰু অলপ ঠাণ্ডুম লাইক কৰিব দিয়ক চাই থাকক গাইছ তো গাইছ এতিয়া আমি যি ৰিয়েকশ্যন মানে দিলোঁ আৰু সেইটো ছেকেণ্ড চেনেলটোৰ কাৰণে ৰিলছকেইটাত ইমান লাইক দেখা পাইছোঁ আল্টু ফাল্টু ৰিলছ ক'বাৰ কিবা ৰিলছ আকৌ নাই তাতে কিবা জাবৰামি কৰিছে এইগিলাখনত 1 মিলিয়ন লাইকছ কিবা 1 লাখ লাইক 2 লাখ লাইক 6 লাখ লাইক কিন্তু আমাৰ গাইছ ভিডিঅ'ত লাইকটো বাদে ভিউজো নাহে হা নখ কিহৰ কাৰণে এইটো হৈছে কচোন তই পেন খুলি কমলা লগাবি বুকত তই বেলেগ বেয়া কথা নকবি কিন্তু কানে মোৰে চৰাম মই কৈছো মোৰ 18 হৈছে 18 নাই ন মেট্ৰিক দিলাম মেট্ৰিক দে তোৰ 18 নহয় তোৰ 28 দিছি 18তে আছা দেখছি গাইছ নিজকে মানে ডেকা বুলি কৈ খুব ভাল পাই কি উঠছি দেখা নাই দিয়ক হাত খানেদি ললো না কেমেৰাটো কবাৰ কিবা উঠি এই আৰু গাইছ লাইক চেক কৰবি ভিডিঅ' চিডিঅ' চাবি অলপমান কিয় না কৰা আমাক দে এনজয় কৰ গাইজ আমাৰ ছেকেণ্ড চেনেলৰ নতুন ভিডিঅ' শ্বুটিঙো হ'ল আৰু মানে এডিট কৰাও হ'ল এতিয়া আমি যাম ভাত খাবা কাৰণ ঘৰৰ পৰা মাছি দুটা খাহি ভৰ্তিৰ পৰা আছি 8টান বাজিলে যাওঁগা মাৰিব হে বল আৰু আপলোড দিবা আছে 2-3টা ভিডিঅ' উঠিলে গাইছ বহুত জ্বালাই গাইছ হা ইমান সহজ নহয় দেই গাইছ না কৈছোন দে যাই থাকো দে আৰু ভাত খাই লগ পাই আছো দে আৰু গাইছ আহি পেলো আমি ভাত তাত খাই কিনে আমাৰ পুখুৰী পাৰত আমাৰ সেইটো ভিডিঅ'টো যি কৈছিলো গাইছ সেইটো একদম এডিটিং হৈ গৈছে আপলোডো দিছো কিন্তু এৰি দিয়া নাই এৰি দিম আৰু অলপ পিছত থাম্বনেল বনাবা আছে আৰু গাইছ কেছটো কি হৈছে মানে ৰষ্টিং ভিডিঅ' টাইপৰ বনাম খুজিছিলো কিন্তু সেনা নহ'ল দক ৰিয়েকশ্যন টাইপে হ'ল মানে কি হৈছে আমি যোনগিলা ভাবি লৈছিলো আৰু এনাকে কম বুলি একলা মানে কেমেৰাটো অন কৰি পাৰি যাওঁ অলপ এতিয়াও মানে এইটো আছে আমাৰ অলপ নাৰ্ভাছনেছটো তো এইবাৰ নেক্সট ভিডিঅ' বনালে আমি গাইছ লিখি ল'ম স্ক্ৰিপ্ট কৰি ল'ম হা মানক নহ'লে পাহৰি যোৱা যায় হে আজি বহুত কিবা কিবি কম বুলি ভাবিছিলো গাইছ বিদ্যাই কৈছো একদম মজা হ'ল আকৌ ভিডিঅ'টো কিন্তু কেমেৰাটো যেতিয়া আগত আহিলো না চব পাহৰি যাওঁ কিবা গিলা হয় হেনা টাইপৰ আৰু মুঠতে মানে পাহৰি যোৱা যায় আৰু এইবাৰ একদম লিখি ল'ব লাগিব বঢ়িয়াকে আৰু গাইছ পাৰো যদি আমি মানে এটা সেইও কৰিম শ্বৰ্ট ফিল্ম টাইপৰ ফিল্ম নহয় গাইছ শ্বৰ্ট ফিল্ম বুলি ক'লে ফিল্ম হৈ যায় এনেকৈ কমেডি যদি কিবা কৰিব পাৰো অলপ ষ্টৰি টাইপৰ 5-10 মিনিট মানতো সেইও আমি ট্ৰাই কৰিম গাইছ ছেকেণ্ড চাৰ্জত আমি বহুত মানে বিভিন্ন ধৰণৰ কেটেগৰীত আমি এই আনিম আৰু গাইছ দেখছিয়েতো স্কিন টিন কেয়াৰ কৰা হৈছো এদিনত মস্ত ৰ'দ আছিল কাৰণে ছানগ্লাছ আৰু এতিয়া ধৰক টাইমৰ ৰাতি হ'ব এডিটিং কৰি আপলোড দি সেইকাৰণে মানে নাইট ভিজন টাইপৰ আনিছো নাইট ভিজন নহয় আৰু মানে ৰাতিও পিন্ধিবা পাৰি এই যোৰাগলা তো এই আৰু এতিয়া ঠগা হ'ব দিছো গাইছ কোনিতে এই গাইছ ৰ ভালকৈ দেখোন মুখখন ঠগা মই কিয় অস্ত্ৰপে কিয় জুম কৰি গাইছ মই ঠগা হয় না কমেণ্ট কৰি জনাব ফিল্টাৰ লগাই লৈছি গাইছ লনাই দিয়ক গাইছ একদম ৰিয়েল স্কিন টোন গাইছ এইটো তো গাইছ কমেণ্ট কৰি জনাব চাই থাকক আৰু এনজয় কৰি থাকক আৰু গাইছ ইউটিউবৰ লগতে কিবা এটা কৰিব লাগিবই নহ'লে ঘৰৰ কথা বৰ এই কথা শুনা হৈছে মানে ইনডাইৰেক্টলি কৈছি আজি ঘৰত যি হাঁহ পাৰৰ দুটামান পুহিব লাগিছিল সিহঁতক খোৱালি চানা দিমা দি হ'লেও 2-1 পইচা ইনকাম কৰি দিলাগৈ তাৰমানে গাইছ কি কৈছে মোকে কৈছি দে আকৌতো নকৰো না ঘৰত ঘুমে বহিয়ে খাই থাকো তো কিবা এটা চিন্তা কৰিব লাগিল দে গাইছ কিমান নোৱাৰ কথা শুনি থাকিবি এতিয়া ইনডাইৰেক্টলি কৈছি দুদিন পিছত আৰু ডাইৰেক্টলিয়ে কৰিব দে তেতিয়াতো আৰু থাকিবই পাৰিবা নহয় কি অপশ্যন ছেকেণ্ড এই ৰেল লাইনত পানী বটল বটলি কিনি বেচা কৰোঁ নেকি পাৰি প্লাষ্টিকৰ কিলো কিমান অলপ হ'ব ভালে দাম পাম এনাই আৰু 17-18 মান হ'ব না
হ'ব যা লহাৰ কিলোৱে 17-18 মান দে নাজনো ইমান সৈন্য জ্ঞান নাই মোৰ প্লাষ্টিকৰ ওপৰত মাথা মাৰ যিহেতু আমাৰ মামাথেৰ ঘৰ আছে টিহু তোহাৰ জেঠেৰ ঘৰ আছে পাৰিতো আৰু ওচৰত আছে কঁঠালকুচি বুঢ়া টিহু কঁঠালকুচিটো টিহু মাৰি দিলি হৈ যাব আৰু সিভাগে কঁঠালকুচি নলবাৰী পিছদিনা মাৰি দিম তাৰে পিছদিনা আৰু নেক্সট নতুন বটল আহিব আৰু কঁঠালকুচিটো টিহু ফাংচন হবা তাতে যাম বটলিবা হ'ব গাইজ ছেকেণ্ড অপশ্যন মানুহে দিছি বঢ়িয়া অপশ্যন দিছি মানুহে ঘৰৰ আৰু কিমান কথা শুনব গাইজ নৰি দক আৰু গম পাইছো আচল কথা শুনবও দেচোন কমটি নাই হাঁহি ধেমালি কৰি ফুৰি আছো চেনেল খুলিছো দুটা কিবা বলতো চেনেল খুলি এতিয়াতো ঘৰতো দালি চব্জি বজাৰ কৰি দিছিলি সেইটোৱে সেইখিনিও লেঠা মৰিব গাই সময় নাপাওঁ গালিয়ে বেছি আৰু এটা বাজি গেছি ঘৰ পতে ভাত খাবা ৰখি গৈছো অমুক কৰিছো তমুক কৰিছো আৰু এতিয়া আহিলো 3টা বাজিল মানে দে গাইছ উপায় নাই আমাৰ দুখৰ বিলে চাই থাক আৰু তুহুনে এনজয় কৰি থাক ফুৰ্তি কৰি থাক একদম আৰু গাইছ কালি আপিটো কলাক যি ফুৰাবা নিবা নেকি মই কৈছো কেইদিনমান ৰবা পইচা পাতি নাই অলপ পিছত গাইছ ব্ৰেকআপ বুলি দিছি দি কিনে বহুত ষ্টেটাছ দিছি চোৱা গালি দিছি লগতে ব্লকো কৰি দিছি গাইছ দেখছি না ইংৰাজীটো কোনোবা লগত থাকব গাইছ মা দুটাতো গালি খাওঁগে তাকে আপিটো নাখে গাইছ হা এই জীৱন নথৰাই ভাল হ'ব দক গাইছ মৰিয়ে যাব নেকি মৰি যোৱাৰ আগতে একবাৰ বটলৰ বেপাৰটো কৰি চাওঁ বহুত যদি আকৌ ফল নাপাওঁ মৰিয়ে যাম দক চাই থাকক গাইছ আজি ভিডিঅ'টো এখনতে শেষ কৰি যাওঁ দক মানে গাটো বল চল নাই বতৰো বেয়া অলপ দুৰ্বল ভাৱ হৈছে আৰু মানে এতিয়া সেইটো চেনেলৰ ভিডিঅ'টো মানে আপলোড কৰাৰ কাৰণে যাব লাগিব মানে আপলোড হৈছে কিন্তু থাম্বনেইল বনাবা আছে কিবা আছে এইটোৰো আপলোড কৰিব লাগিব কাৰণে আজি ভিডিঅ'টো এখনতে শেষ কৰি দিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ দিয়ক